Hello everyone. Moi Surajit Hajorika. I'm from Amguri actually. Moi Hibohagar district or Amgurit thaku. By profession moi ejon entrepreneur hoy. Aru by background jodi kau basically moi ejon traditional businessman asilu. More nijor hometown Amgurit moi almost 10 to 12 years more nijor traditional business more confectionery bakery aru restaurant or business or logot jorito asilu বহু বছৰ ধৰি আৰু almost 19 years back মই আজি আপোনালোকৰ লগত যেটো সাবজেক্ট লৈ কথা পাতিবলৈ আহিছো that is direct selling industry এই ইন্ডাস্ট্ৰিটোৰ লগত মই আজি প্ৰায় 19 বছৰ আগতে চিনাকি হওঁ আৰু পাৰ্ট টাইমত মই এই ব্যৱসায়টো লগত জড়িত হৈ লাহে লাহে পাৰ্ট টাইমত মই ব্যৱসায়টো আগবঢ়াই নিউ আৰু প্ৰায় 7-8 বছৰ মান মই ব্যৱসায়টো কৰি থকাৰ অৱস্থাত মই ইয়াক লাহেকে ফুল টাইমলে মই কনভাৰ্ট কৰিবলে চিন্তা কৰি মই ইয়াক ফুল টাইমলে কনভাৰ্ট কৰিলো and today I am totally as a entrepreneur associated with the direct selling industry full time career হিচাপে মই ব্যৱসায়টো কৰি আছো আৰু মোৰ ওয়াইফ তেওঁ স্কুল টিচাৰ আছিল আৰু তেওঁ এই ব্যৱসায়টো আমি দুইজনে অলপ দিন পাৰ্ট টাইমত কৰাৰ পিছত আজি তেওঁ এটো বিজনেস মোৰ লগত ফুল টাইম আমি দুইজনে মিলি বিজনেসটো আগবঢ়াই আছো আৰু আজি আপোনালোকৰ ওচৰলৈ অহা মূল কাৰণটো হ'ল মই ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিৰ লগত ইমান দিনৰ পৰা জড়িত থকা যি এক্সপেৰিয়েন্স আৰু মই দুই এটা কথা আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছো এটো হৈছে কি আজিৰ দিনত ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি আপোনালোকে বহুতে জানে যে ইটস এ ভেৰি গ্ৰোইং ইন্ডাস্ট্ৰি যাৰ কাৰণে আজি গভৰ্নমেন্ট অফ ইন্ডিয়াই হওক বা আজি অসম গভৰ্নমেন্টে হওক ইয়াৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে তো ইয়াৰ কাৰণে আজি ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি বুলি কোৱাৰ লগে লগে আপুনি আজি দেখিব ম্যাক্সিমাম কোৰ্সত এটো ইমপ্লিমেন্ট হৈছে আজি ভাৰতবৰ্ষৰ বিভিন্ন ইউনিভাৰ্সিটি গ্লোবালি তো এটো এটা বহুত পুৰণা ইন্ডাস্ট্ৰি আৰু ইয়াৰ এৱাৰনেস ওয়াৰ্ল্ড ওয়াইড এটো এটা বহুত পুৰণা কনসেপ্ট হয় ইয়াৰ এৱাৰনেস বহুত বেছি পৃথিৱীৰ বিভিন্ন জায়গাত আছে কিন্তু ভাৰতবৰ্ষৰ কাৰণে এতিয়া আমি নতুন বুলি ক'ব নোৱাৰো কাৰণ আজি প্ৰায় 25 বছৰ হৈ গল ভাৰতবৰ্ষত এই ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰি যেটো মানে মানুহে জনাৰ যেটো হেৰি আজি প্ৰায় 25 বছৰ হৈ গল এই 25 ইয়াৰ্ছৰ এই ইন্ডাস্ট্ৰিটোৰ যেটো ব্যাকগ্ৰাউণ্ড হয় ইণ্ডিয়াত ভাৰতবৰ্ষত এটো এটা বহুত ডাঙৰ কথা আৰু মই পাৰ্টিকুলাৰলি আজি আপোনালোকৰ লগত ডাইৰেক্ট সেলিং ইন্ডাস্ট্ৰিৰ লগত যেটো আছো আৰু মই কোনটো কোম্পানীৰ লগত আছো আজি ইমান দিন ধৰি আৰু যোনটো বিজনেস মই professionally কৰি আছো আজি মই আপোনালোকক জাস্ট দুই এটা মান সমুকে আভাস দিব বিচাৰিম আৰু একচুয়ালি মই ওয়াৰ্ল্ডৰ এটা বহুত ডাঙৰ কোম্পানী পায়োনিয়াৰ কোম্পানী with a history of almost 60 years plus 60 বছৰ পুৰণা এটা হিষ্ট্ৰি আছে আৰু যোনটো কোম্পানীয়ে ডাইৰেক্ট সেলিংৰ প্ৰায় আৰম্ভণি কৰা নিচিনা আজি 1959 ৰ পৰা পৃথিৱীৰ প্ৰায় 100 খনতকৈ অধিক দেশত যোনটো কোম্পানীয়ে কাম কৰি আছে and that is none other than Amway Corporation আৰু Amway subsidiary organization Amway India Enterprise ভাৰতবৰ্ষত 1998 চনত তেওঁলোক ভাৰতবৰ্ষত কমাৰ্শিয়াল অপাৰেশন স্টাৰ্ট কৰে 1998 or 5th May এই কোম্পানী ভাৰতবৰ্ষত কমাৰ্শিয়াল অপাৰেশন স্টাৰ্ট হয় কেটামান FMCG প্ৰডাক্ট লৈ প্লাই কোম্পানী আজি প্ৰায় 21-22 বছৰ আগতে ইণ্ডিয়াত তেওঁলোক আহে আৰু এই কোম্পানীয়ে প্ৰথম বছৰটোতে প্ৰায় 100 কোটি টকাৰ টাৰ্নওভাৰ কৰে তাৰ পিছত লাহে লাহে 200 কোটি 250 কোটি এনেকৈ আহি আজি অলমোষ্ট 2000 crores প্লাস এই কোম্পানী টাৰ্নওভাৰ মই এই ডাটাখিনি আপোনালোকক এটো কাৰণেই কৈছো কাৰণ মই অলৰেডি কৈছো যে ডাইৰেক্ট সেলিং এটা বহুত ডাঙৰ ইন্ডাস্ট্ৰি হয় আৰু এই ইন্ডাস্ট্ৰিটোৰ লগত বহুত কোম্পানী জড়িত হৈ আছে মই ইয়াত আপোনালোকৰ ওচৰত এটো ক'বলৈ অহা নাই কি মই কৰি থকা মই এছ'চিয়েট হৈ থকা কোম্পানীটো বেটাৰ হয় কোনোবা বেয়া হয় আই এম নট হিয়াৰ টু সে ইউ দ্যাট থিংস বাট আই ওয়ান্ট টু গিভ ইউ সাম ইনফৰমেশনস কাৰেক্ট ইনফৰমেশনস কিছু ডাটা যোনটো কোম্পানীৰ লগত মই জড়িত হৈ আছো আজি 19 বছৰ পৰা সেই কোম্পানীটো মই কিছু ডাটাহে আপোনালোকৰ ওচৰত শেয়াৰ কৰিছো আপোনালোক জনা বুজা মানুহ যিকোনো কথা আজিৰ দিনত প্ৰত্যেকজন মানুহে কিন্তু এনালাইসিস কৰিহে চাই গতিকে মই ভাবো আপোনালোকে ইয়াতে জনে আজি মোৰ এই স্পিচটো শুনি আছে আপোনালোক সব ইন্টেলিজেন্ট হয় আপোনালোকে সবে জনা বুজা হয় গতিকে আপোনালোকে
এনালাইসিস কৰি ল'ব মই দিয়া ডাটাখিনি আপোনালোকে একচেপ্ট কৰিব লাগে তেনেকুৱা কোনো কথা নাই বিকজ এভৰিবডি ইজ হেভিং ইণ্টাৰনেট ইন দেয়াৰ অ'ন হেণ্ড সবৰ লগতে আজিৰ দিনত ইণ্টাৰনেট আছে আজিৰ দিনত সব মানুহ খুব কনচিয়াছ হয় চ' মই দিয়া ডাটাখিনি কিমান দূৰ কাৰেক্ট কি হয় ইউ টেক মোৰ টাইম এণ্ড ইউ এনালাইজ ইট কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ যেহেতু মই আজি ডাইৰেক্ট সেলিং লৈ কথা পাতিব আহিছোঁ আপোনালোকৰ ওচৰত আৰু এই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলতে হওক বা ভাৰতবৰ্ষত হওক বা আমাৰ অসমত হওক ইয়াৰ কি পটেনশিয়েল ইয়াৰ ফিউচাৰ কি এইখিনিহে মই আপোনালোকৰ লগত মোৰ এই 19 বছৰৰ মোৰ এক্সপিৰিয়েঞ্চ আৰু পাৰ্টিকুলাৰলি মোৰ যিটো কোম্পানীৰ লগত আজি মই একেটা কোম্পানীৰ লগত 19 বছৰে এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈ কাম কৰি আছোঁ মই এই ইণ্ডাষ্ট্ৰিটোৰ বহুত গ্ৰোথ ডিগ্ৰোথ আজি বহুত বছৰ ধৰি কাৰণ 19 বছৰ বৰ সৰু বয়স এটা নহয় যথেষ্ট সময় এই সময়টোত মোৰ লাইফত বহুত এক্সপিৰিয়েঞ্চ হৈছে মোৰ নিজৰ পাৰ্সোনেল লাইফৰ এক্সপিৰিয়েঞ্চ আছে মোৰ বিজনেছ লাইফৰ এক্সপিৰিয়েঞ্চ আছে এই এক্সপিৰিয়েঞ্চখিনিকে মই আপোনালোকৰ ওচৰত কিছুমান ডাটা মানে আপোনালোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে মোৰ মন গ'ল যাৰ কাৰণে মই আজি আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি আছোঁ তো এনিৱে এমৱে বিজনেছটো যিটো বা ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি এমৱেৰ লগত আমি এছ'চিয়েট হৈ আছোঁ ইট ইজ পিয়ৰলি এ বিজনেছ ফ্ৰেণ্ডছ মই আপোনালোকক এইটোৱে মেছেজ দিব বিচাৰিছোঁ এনেকুৱা নহয় যে আমি যেতিয়া ব্যৱসায়টো ষ্টাৰ্ট কৰিছিলোঁ আজিৰ পৰা প্ৰায় 19-20 বছৰ আগতে তেতিয়া বিজনেছটোৰ কনচেপ্টটো টোটেলি বেলেগ আছিল কিন্তু এইটো নাছিল এইটো নহয় যে বিজনেছটোত কিবা ভুল আছিল বিজনেছ ৱাজ অ'কে বাট ইট ৱাজ নিউ কনচেপ্ট ফৰ ইণ্ডিয়া ভাৰতবৰ্ষৰ কাৰণে এইটো এটা নতুন কনচেপ্ট আছিলে কিন্তু আজিৰ দিনত সেই তেতিয়াৰ দিন আৰু আজিৰ দিনৰ মাজত ভাষ্ট ডিফাৰেঞ্চ আছে ফ্ৰেণ্ডছ মই অকণমান আগতে কোৱা নিচিনাকৈ আজি গভৰ্ণমেণ্টে স্বীকৃতি দিছে আজি গভৰ্ণমেণ্টৰ ৰেগুলেশ্যনছ আছে এইটো ইণ্ডাষ্ট্ৰীৰ ওপৰত ৰাইট ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ৰেগুলেশ্যন আছে আজি এমৱে আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ এমৱে কোম্পানীৰ নিজৰ কোনো মেনুফেকচাৰিং প্লাণ্ট ইণ্ডিয়াত নাছিল আজি অলমষ্ট 1000 crores ইনভেষ্ট কৰি আজি প্ৰায় 2-3 বছৰ আগতে আমাৰ এমৱে কোম্পানীটোৱে মাদুৰাই তামিলনাডুত এটা ইণ্ডাষ্ট্ৰী ছেটআপ কৰিছে আমাৰ নিজৰ ওন প্লাণ্ট আছে ভাৰতবৰ্ষত মেক ইন ইণ্ডিয়া প্লাণ্ট তো ইয়াত আমাৰ নিজৰ প্ৰডাকশ্যন হয় বাট আপোনালোকে বহুতেই জানে যে এমৱে বিজনেছটোত এমৱে কোম্পানীটোৰ যিবিলাক প্ৰডাক্ট হয় এইবিলাক পেটেণ্ট ফৰ্মুলা প্ৰডাক্ট হয় অল প্ৰডাক্ট আৰ ইকুৱেল অল অভাৰ দ্য ৱৰ্ল্ড বিকজ এমৱে's products are patented as it is patented it is the same quality around the globe তো এই ধৰণৰ প্ৰডাক্ট আমি মাৰ্কেটিং কৰোঁ আমাৰ প্ৰডাক্টত 100% স্যাটিসফ্যাকশন গ্যাৰান্টি আছে এই প্ৰডাক্ট ব্যৱহাৰ কৰিব যদি কোনোবাই বেয়া পায় 30 দিনৰ ভিতৰত আৰু 30%তকৈ অধিক ব্যৱহাৰ নকৰিলে এই কোম্পানীৰ প্ৰডাক্ট তেওঁ পইচা ঘূৰাই ল'ব পাৰে তো এনে ধৰণৰ হেতু কাৰণে আমি কোৱালিটিত ষ্টেণ্ড কৰোঁ বুলি কওঁ এমৱে প্ৰডাক্টৰ কোৱালিটিত যথেষ্ট দম আছে গতিকে এই ধৰণৰ প্ৰডাক্ট যিবিলাক প্ৰডাক্ট আমাৰ হাতত আছে নৰ্মেলি আমি কেইবাটা কেটেগৰীত কাম কৰোঁ এইটো কোম্পানীত এক নম্বৰ কেটেগৰী আমি কাম কৰোঁ হোম কেয়াৰ দৈনন্দিন জীৱনত যিখিনি বস্তু আমাৰ ঘৰত প্ৰয়োজন এই প্ৰত্যেকটো প্ৰডাক্ট এমৱে হোম কেয়াৰ ৰেঞ্জত আছে সেকেন্ড কেটেগৰী ইজ পাৰ্সোনেল কেয়াৰ দৈনন্দিন জীৱনত এখন ঘৰত যেনেকৈ বস্তু লাগে এজন মানুহক তেনেধৰণে এজন ব্যক্তিক তেনেধৰণে বস্তু লাগে ৰাতিপুৱাৰ পৰা গধূলি লাগে যেনে টুথপেষ্ট টুথব্ৰাছ সাবুন শ্যাম্পু সবৰ ঘৰে ঘৰে লাগে প্ৰত্যেকজন মানুহক লাগে এইখিনি প্ৰডাক্ট আমাৰ পাৰ্সোনেল কেয়াৰ ডিভিজনত আছে আমাৰ এটা বিউটি কেয়াৰ ডিভিজন আছে যেটো মানে ওয়াৰ্ল্ডৰ এটা প্ৰিমিয়াম ৰেঞ্জ সুপাৰ প্ৰিমিয়াম ৰেঞ্জ আৰ্টিষ্ট্ৰি বুলি ব্ৰ্যান্ড আছে হেতু ব্ৰ্যান্ড আমাৰ এমৱেৰ হয় আৰু এটো এটা সুপাৰ প্ৰিমিয়াম ক্যাটেগৰী প্ৰডাক্ট হয় then we have a premium category product known as attitude বুলি এটা আমাৰ ব্ৰ্যান্ড আছে ইণ্ডিয়ান মাৰ্কেটৰ কাৰণে এই ব্ৰ্যান্ডটো attitude ব্ৰ্যান্ডটোত যিখিনি প্ৰিমিয়াম কোৱালিটি প্ৰডাক্ট আছে ইটস অলসো ভেৰি টপ গ্ৰেড প্ৰডাক্টস আৰু আজি মই আপোনালোকৰ লগত খুব কমকৈ আসলতে কথা পাতিম কাৰণে মই খুব শৰ্টলি কথাকিটা কৈ আছো দেন উই হ্যাভ হেলথ এণ্ড নিউট্ৰিশ্যন প্ৰডাক্ট মানে আমাৰ নিউট্ৰিচিউটিকেল যেটো মানে ডিভিজন হয় এটো ব্ৰ্যান্ডটোৰ নাম হ'ল নিউট্ৰিলাইট ইয়াত বহুত মানুহে জানে আৰু যদি কাৰোবাৰ খুব ফাৰ্দাৰ ইনফৰমেশ্যন ল'বলৈ মন আছে দেন ইউ গো এণ্ড জাষ্ট আপোনালোকে টাইপ কৰক ইণ্টাৰনেটত গৈ পেলাই www.neutralite.com তেতিয়া আপোনালোকে গম পাব এই কোম্পানীটো কিমান পুৰণা আজি 80 বছৰ পুৰণা অলমোষ্ট 80 years plus why 80 years plus because Nutrilite segment was started in 1935 by Dr. Karl Rahenberg right multivitamin bola jitu word hoy etu google korile gom pabo it was he multivitamin word to abiskar hoisil Dr. Karl Rahenberg dwara aru Karl Rahenberg is the founder of Nutrilite aru Nutrilite jitu brand hoy a brand to nijor own certified
অৰ্গেনিক ফাৰ্ম আছে তেওঁলোকৰ নিজৰ R&D ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট চেণ্টাৰ্ছ আছে নিজৰ সাইণ্টিষ্ট আছে আৰু তেওঁলোকৰ যিবিলাক প্ৰডাক্ট কোৱালিটি হয় ইট ইজ 100% এছুৰেঞ্চ প্ৰডাক্ট কোৱালিটি হয় প্ৰডাক্ট হয় যাতে আমি মানুহক যেতিয়া দিওঁ ইয়াত আমি ফুল এছুৰেঞ্চত তেওঁলোকৰ লগত আমি কথা পাতিব পাৰোঁ নৰ্মেলি কেনেকুৱা ধৰণৰ প্ৰডাক্ট আছে মাল্টিভিটামিনছ আছে আমাৰ লগত প্ৰটিন আছে ফাইবাৰ ডায়েটৰী ফাইবাৰ আছে কেলছিয়াম আছে আইৰণ আছে বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ফুড সাপ্লিমেণ্টছ প্ৰডাক্ট আছে আপোনাৰ মেডিচিন নহয় উই হেভ ফুড সাপ্লিমেণ্টছ আৰু নিউট্ৰিলাইট ব্ৰেণ্ডৰ ওপৰত আপোনালোকে যদি অলপ পঢ়া শুনা কৰে বা আপোনালোকে ইনফৰমেশ্যন আপডেট কৰে তেতিয়া আপোনালোকে গম পাব যে হোৱাট ইজ নিউট্ৰিলাইট So Nutrilite our healthcare division pore. Then we have a home tech mane amar kisu bason borton ase jibilak zero oil cooking hoy zero oil cooking utensils bili ko ami jane aji dinot tel ami sobe janu edible oil mane ami ji refined tel ji amar mitha tel ebilak amar bilakor ghorot maximum manhor ghorot ki hoy maximum use hoy আৰু আজি দিনত মেডিকেল সায়েন্স বা কাৰ্ডিওলজিষ্ট বিলাকে কৈ আছে যে আমি তেল বস্তুটো কমাব লাগে কিন্তু আমাৰ কি হয় আমি তেলটো কমাব নোৱাৰো কাৰণ আমাক টেষ্ট লাগে আৰু আমি ভাবো তেলত টেষ্ট থাকে কিন্তু ফ্ৰেন্ডছ তেলত টেষ্ট নাথাকে ৰাইট তেলত টেষ্ট নাথাকে বাকি ইনগ্ৰেডিয়েন্টছ বিলাকত সবজিখনত টেষ্ট থাকে সো ইয়াতে আমাৰ হাতত যেটো ইউটেনসিল আছে এই ইউটেনসিলটোৰ নাম হল এমৱে কুইন এটো ইভেন ইন্টাৰনেটত গৈ চাব পাৰিব আজি জাপান আমেৰিকা নিচিনা জেগাত 1962 পৰা ইট ইজ এ ভেৰি ডিমান্ডিং প্ৰডাক্ট আজি প্ৰায় 2 বছৰ আগতে ভাৰতবৰ্ষৰ মাৰ্কেটতো এমৱে লঞ্চ কৰিলে এমৱে কুইন এণ্ড উই ডিড এ ভেৰি বিগ বিজনেছ প্ৰথম বছৰে পেপাৰত আহিছিলে 100 কোৰ্ছৰ বিজনেছ কৰিছো আমি ইণ্ডিয়ান মাৰ্কেটত তো এটো এটা জিৰো অইল কুকিং ইউটেনসিল আপুনি তেল নোহোৱাকে আপুনি খাই ভাল পোৱা প্ৰত্যেকটো খাদ্য আপুনি কিন্তু এই ইউটেনসিলটোত বনাই খাব পাৰে কেনে ধৰণে হ'ব মই ইমানখিনি প্ৰডাক্টৰ কথা খুব কম সময়ত কৈ আছো এই গুটেইখিনি বস্তু প্ৰডাক্টৰ বিষয়ে কিবা ফাৰ্ডাৰ আপোনাক লাগে ফাৰ্ডাৰ ইনফৰমেশ্যন লাগে আজি আপোনাক এই ভিডিঅটো জুনে শেয়াৰ কৰি আছে এই কথাখিনি আপোনাক জুনে শুনিবৰ কাৰণে আপোনাক এই ষ্ট্ৰীমিংটো দিছে তেওঁৰ লগত বহি লওক তেওঁৰ লগত আপুনি বহি আপোনাৰ যি কথা ক্লিয়াৰ কৰিবলগীয়া আছে আপুনি কাইন্ডলি তেওঁৰ লগত বহি পুৰা ক্লিয়াৰ কৰি লওক বাট আপুনি বুজিব চেষ্টা কৰক যে এই বস্তুখিনিত এই প্ৰডাক্টবিলাকত এক্সেক্টলি কি আছে we feel proud because we deal in such type of products so anyway এই যে মই প্ৰডাক্টৰ ব্ৰেকেট খিনি কলো মই আপোনালোকক ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি বুলি কলো মই এই এটা কোম্পানী নাম কলো এমৱে ওয়াৰ্ল্ডৰ আটাইতকৈ পুৰণা পাইনিয়াৰ এটা কোম্পানী হয় 1959 পৰা চলি আছে আৰু এই কোম্পানীতে যিবিলাক প্ৰডাক্ট বনাই তাৰ বিষয়ে মই আপোনালোকৰ লগত কলো কিন্তু ফ্ৰেণ্ডছ মই এতিয়া আপোনালোকক কম যে এটো আপুনি ব্যৱসায় আকাৰত এটা বিজনেছ হিচাপে কেনে ধৰণে এক্সপান্ড কৰিব পাৰে আৰু যদি কৰে আপুনি ইয়াৰ পৰা কি লাভৱান হ'ব পাৰে আৰু why direct selling industry is a very big subject now আজি কিয় আজি ষ্টুডেন্টে পঢ়িব লাগে আজি আমাৰ ইভেন ইন ইন্ডিয়া CBSE প্লাস 2 ষ্টুডেন্ট এজনক যদি আপুনি কমাৰ্চৰ ষ্টুডেন্ট এজনৰ লগত কথা পাতে তেওঁলোকৰ বিজনেছ ষ্টাডিজ যিখন পেপাৰ কিতাপ আছে সেইখনত ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি এটা তেওঁলোকৰ চেপ্টাৰ আছে আৰু তাত এই এমৱে কৰ্পোৰেচনৰ বিষয়ে তেওঁ কিন্তু পঢ়িব লাগে তো এনেকুৱা এটা সাবজেক্ট হয় ৰাইট আজি দিল্লী ইউনিভাৰ্সিটি জৱাহৰলাল নেহৰু ইউনিভাৰ্সিটি বিভিন্ন ইউনিভাৰ্সিটিত এমবিএ ষ্টুডেন্টে লৰে পঢ়িব লাগে তো এই যিখিনি এটা এডুকেশনাল বেস হৈ গৈছে আজি এই ইন্ডাষ্ট্ৰিটো আমাৰ গভৰ্নমেণ্টে এডুকেশনত ইমপ্লিমেন্ট কৰিবলৈ লৈছে বিকজ देयर इज এ ভেৰি বিগ ৰিজন কাৰণ মই আপোনালোকৰ লগত এটা ব্যৱসায়টো কথা খুব শৰ্টলি অকমান পাতিবৰ কাৰণে মই এই কথাগিটা আপোনালোকৰ লগত শেয়াৰ কৰিবলগীয়া হৈছে why because government is telling গভৰ্নমেণ্টে কৈ আছে যে আজি আপোনালোকে এটা কথা জানিব যে ভাৰতবৰ্ষ এতিয়া এখন ইয়ং দেশ ভাৰতবৰ্ষত 20 পৰা 30 বছৰৰ মানুহ 18 পৰা 30 বছৰৰ মানুহ ম্যাক্সিমাম ইয়ং জেনাৰেশনছ আৰ देयर সো গভৰ্নমেণ্টৰ কাৰণে খুব ডাঙৰ এটা চ্যালেঞ্জৰ কথা দেশৰ কাৰণে খুব ভাল কথা ইউথ ইয়ং জেনাৰেশন বাট ইটস এ ভেৰি বিগ ইস্যু ফৰ হোৱাট ফৰ এমপ্লয়মেন্ট আজি এমপ্লয়মেন্টৰ হাহাকাৰ অৱস্থা যি আছে তাকে ৰাখিবলৈ দিগদাৰি হৈছে তাতকে আৰু নতুন ক্ৰিয়েট কৰাত বহুত প্ৰবলেম হৈছে তো অলৰেডি নীতি আয়োগৰ সিইও অমিতাভ কান্ত আপোনালোকে হয়তো ইউটিউবত সাৰ্চ কৰিলে পাব বা আপোনাক জনে মাতিছে তেওঁ বা আপোনাক আজি ভিডিওটো চাব দিছে তেওঁৰ লগতো যোগাযোগ কৰিব তো নীতি আয়োগৰ সিইও অমিতাভ কান্তে এখন মিটিংত তেখেতে খুব ক্লিয়াৰলি কৈছে যে আজি ভাৰতবৰ্ষত এমপ্লয়মেন্ট ইমান এটা বিগ ইস্যু হৈ গৈছে যেটো সময়ত ভাৰতবৰ্ষত আমি আইডাৰ ম্যানুফ্যাকচাৰ or direct selling ot ami jor dibo lagibo either manufacture or direct selling tar mane ei industry tur apuni just ebar bhabisok bhobisyot tu kenuka dhonor hobole goi ase because here you can give engagement to the youngsters
এইটো এটা বহুত ডাঙৰ পইণ্ট তো এনিৱে ফ্ৰেণ্ডছ এইটো কিন্তু এটা বিজনেছ মডিউল হয় আজি আমি এজ এ এণ্টাৰপ্ৰেনাৰ এজ এ বিজনেছমেন এইটো বিজনেছটো এক্সপাণ্ড কৰি আছোঁ এই বিজনেছটোৰ খুব মূল কথা যদি মই কওঁ খুব সাধাৰণ খুব যদি মই সাধাৰণভাৱে কওঁ মই ছাবজেক্ট ৱাইজ গ'লে বহুত ডাঙৰ ধৰণে আপোনালোকক পাতিব লাগিব কিন্তু মই যদি একটা খুব সাধাৰণভাৱে কওঁ কাৰণ এই বিজনেছটো ষ্টাৰ্ট কৰিবলৈ কোনো বেকগ্ৰাউণ্ড নালাগে আটাইতকৈ ডাঙৰ কথা এই বিজনেছটো এজন মানুহৰ যদি সপোন থাকে এজন মানুহৰ যদি ভিজন থাকে এজন মানুহৰ যদি জীৱনৰ কিছু উদ্দেশ্য থাকে এই বিজনেছটো যিকোনো এজন মানুহে 18 বছৰৰ ওপৰত ইয়াৰ এটাই কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়া আছে সেইটো হৈছে 18 ইয়াৰ্ছ অফ এজ 18 বছৰৰ ওপৰত যিকোনো এজন মানুহে এই ব্যৱসায়টো ষ্টাৰ্ট কৰিব পাৰে আৰু এই ব্যৱসায়টো যেতিয়া ষ্টাৰ্ট কৰে সেই মানুহজনে কিমান ক্লাছ পঢ়িছিলে তেওঁৰ কিমান এডুকেশ্যন বেকগ্ৰাউণ্ড তেওঁৰ কি বেকগ্ৰাউণ্ড একো ইয়াত মেটাৰ নকৰে আমি কওঁ যে জাষ্ট ইউ ফাইণ্ড আউট ইয়ৰ ড্ৰিম দেন ইউ কেন কাম টু দিছ ইণ্ডাষ্ট্ৰি ৰাইট তেতিয়াহ'লে এই বিজনেছটোত ছেকেণ্ড পাঞ্চ লাইনটো আমি নৰ্মেলি মানুহৰ লগত কথা পাতোঁতে মই নৰ্মেলি মানুহক কওঁ যে ফ্ৰেণ্ডছ এই বিজনেছটো খুব ডাঙৰ ইয়াত একো ৰকেট চায়েন্স নাই ইটছ এ ভেৰি চিম্পল বুজাত খালি আপুনি বুজিব পাৰিলে হ'ল বাই চেঞ্জিং ইয়ৰ বাইং হেবিট ইউ কেন চেঞ্জ ইয়ৰ লাইফ বুলি কওঁ মানে আপোনাৰ বজাৰ কৰাৰ পদ্ধতিটো যদি আপুনি সলাবলৈ ইচ্ছুক হয় আপুনি যদি বিচাৰে যে মই আজিৰ দিনত যেনেধৰণে বজাৰ কৰি আছোঁ সেই বজাৰ কৰাৰ পদ্ধতিটো যদি আপুনি সলাব পাৰে আপোনাৰ জীৱনটোক আপুনি পৰিৱৰ্তন কৰিব পাৰে এইটোৱে হ'ল কিন্তু আমাৰ পাঞ্চ লাইন ইফ ইউ কেন চেঞ্জ ইয়ৰ বাইং হেবিট ইউ কেন চেঞ্জ ইয়ৰ লাইফ এইটো কি হয় আচলতে কাৰণ চক ফ্ৰেণ্ডছ উই অল আৰ কনজিউমাৰ্ছ আমি সব কাষ্টমাৰ হয় কিন্তু আপুনি আজি কি বেকগ্ৰাউণ্ডৰ পৰা আহিছে কোন হয় কি কথা একো ইম্পৰ্টেণ্ট নহয় কিন্তু আমি প্ৰত্যেকজন গ্ৰাহক আৰু গ্ৰাহক হিচাপে আজি আমি ট্ৰেডিশ্যনেল মাৰ্কেটত আজি 300 বছৰৰ পৰা মোৰ ককা দেউতা মই আমি বজাৰ কৰি আহিছোঁ কিন্তু মই যেতিয়া দোকান এখনলৈ চাবোন এপিচ কিনিবলৈ যাওঁ মোক গ্ৰাহক বুলিয়ে কয় কাষ্টমাৰ বুলি কয় ৰাইট আপোনাকো কিন্তু কাষ্টমাৰ বুলিয়ে কয় আপুনি যদি ডক্টৰো হয় আপুনি যদি পুলিচ অফিচাৰো হয় আপুনি যদি IAS অফিচাৰো হয় আপুনি যদি মিনিষ্টাৰো হয় আপুনি কিন্তু প্ৰডাক্ট এটা যেতিয়া বজাৰত কিনিবলৈ যাব আপোনাৰ নামটো কিন্তু গ্ৰাহক হয় কনজিউমাৰ কাষ্টমাৰ ৰাইট এই যে কাষ্টমাৰজনে আমি যেতিয়া বজাৰ কৰোঁ তেতিয়া কিন্তু আমি যাৰ পৰা বস্তুটো ক্ৰয় কৰোঁ আমি যাৰ পৰা বস্তুটো আনো সেইজনক ৰিটেইলাৰ বুলি কয় ৰাইট আমি সবেই জানো এজন ৰিটেইলাৰৰ পৰা আমি কিনো সেইজন হয়তো গুপ্তাৰ ষ্ট'ৰ হ'ব পাৰে সেইজন হয়তো কলিতাৰ দোকান হ'ব পাৰে সেইখন হয়তো বিগ বাজাৰ হ'ব পাৰে সেই জেগাটুকুৰাৰ নাম হয়তো বিশাল মেগামাৰ্ট হ'ব পাৰে কিন্তু এজন ৰিটেইলাৰৰ পৰা কিন্তু মই এজ এ গ্ৰাহক বস্তুটো কিনো আৰু যাৰ পৰা মই কিনো মই কিনাৰ বাবদ তেওঁ কিন্তু এটা ইনকাম কৰে নহয়নে বাৰু ভালকৈ চিন্তা কৰি চাবচোন মই যেতিয়া মই ধৰি ল'লোঁ এটা সাধাৰণ বস্তু চাবোন এটুকুৰা চাবোন যদি 10 টকীয়া চাবোন এটুকুৰা মই যদি শৰ্মা ষ্ট'ৰৰ পৰা কিনি আনো শৰ্মাই কিন্তু তাৰ পৰা পইচা বনায় ফ্ৰেণ্ডছ ৰাইট এইটো মই বেয়া ক'বলৈ যোৱা নাই দিছ ইজ এ ট্ৰেণ্ড আজি 300 বছৰৰ পৰা এই ট্ৰেণ্ডটো চলি আহিছে এণ্ড ইটছ ন'ন এজ ট্ৰেডিশ্যনেল মাৰ্কেটিং ছিষ্টেম আৰু এই ছিষ্টেমটোত যেতিয়া গ্ৰাহকে বজাৰ কৰে যোনে বিক্ৰী কৰে তেওঁ ইনকাম কৰে আৰু ডাঙৰ কথাটো তেওঁ কিন্তু বস্তুটো নবনায় তেওঁ যাৰ পৰা আনে হয়তো তেওঁৰ নামটো হোলচেলাৰ হ'ব পাৰে সেই হোলচেলাৰজনৰ কিন্তু আগৰলা হ'ব পাৰে কোনোবা শইকীয়া হ'ব পাৰে তেওঁ কিন্তু ইনকাম কৰে মোৰ চাবোন দোকানত সেই হোলচেলাৰজনৰ কিন্তু কোনোবা ষ্টকিষ্টৰ পৰাহে বস্তু আনে সেই ষ্টকিষ্টজনো কোনোবা ৰহমান হ'ব পাৰে কোনোবা শইকীয়াও হ'ব পাৰে ৰহমানেও কিন্তু মোৰ চাবোন দোকানৰ ওপৰত ইনকাম কৰে এইবাৰ ৰহমানে যাৰ পৰা আনে তেওঁক CNF বুলি কয় ৰাইট কেৰিং এণ্ড ফৰৱাৰ্ডিং এজেণ্ট এই কেৰিং এণ্ড ফৰৱাৰ্ডিং যিজন এজেণ্ট থাকে তেওঁ কিন্তু হি অলছ' মেক্স ইনকাম ফ্ৰম মাই ডেট পাৰ্টিকুলাৰ শ্বপ মই যিটুকুৰা চাবোন আজি শৰ্মাৰ পৰা কিনিছিলোঁ তাত কিন্তু সেই CNF জনেও পইচা বনায় আৰু সেই CNF জনেও কিন্তু এই প্ৰডাক্টটো তেওঁ মেনুফেকচাৰ নকৰে তেওঁ কিন্তু মেনুফেকচাৰৰ পৰা আনে যিটো ফেক্টৰীয়ে বনায় সেই তেওঁৰ পৰা আনে আৰু সেই ফেক্টৰীটোৱে যেতিয়া প্ৰডাক্টটো বনায় উইথ প্ৰফিট এইটো এটা চবেই আমি জানো যে গভৰ্ণমেণ্টৰ এটা ষ্ট্ৰেটেজি আছে যে ইনক্লুডিং প্ৰফিট এ মেনুফেকচাৰ অলৱেজ প্ৰভাইডছ দ্য প্ৰডাক্ট টু দ্য মাৰ্কেট CNF এজনৰ ওচৰত তেওঁ 40%ত এৰিব লাগে 40 মেক্সিমাম 40-50% ভিতৰত যদি 40%ত তেওঁ এৰিছে ইনক্লুডিং প্ৰফিট তাৰমানে মই 10 টকা দি কিনি অনা চাবোন টুকুৰা প্ৰকৃততে দামটো কিন্তু 4 টকা মাত্ৰ আপোনালোকে ধৰিব পাৰিলে মই একচুৱেলি আপোনালোকৰ লগত কোনখিনি কথা পাতিলোঁ মই আপোনালোকক এইটো বস্তু দেখালোঁ যে এজ এ গ্ৰাহক যেতিয়া আমি এখন ট্ৰেডিশ্যনেল মাৰ্কেটৰ পৰা বজাৰ কৰোঁ তেতিয়া কিন্তু আমি সদায় ৰিটেইলাৰৰ পৰা হোলচেলাৰৰ পৰা ষ্টকিষ্টৰ পৰা CNFৰ পৰা আমি মেনুফেকচাৰলৈকে আমি কিন্তু পে'মেণ্ট কৰিব লাগে আমি দিওঁতে আমি গম নাপাওঁ কিন্তু মই যেতিয়া এটুকুৰা এটা বস্তু যেতিয়া মই মাৰ্কেটৰ পৰা কিনো সেই সময়ত কিন্তু এজ এ গ্ৰাহক এজ এ কাষ্টমাৰ যেতিয়া মই পাৰ্চেছ কৰি আনো তেতিয়া কিন্তু ৱেন আই স্পেণ্ড মানি ছামবডি মেক্স মানি নহয়নে বাৰু বুজি পাইছেনে কথাটো যে মই যেতিয়া গ্ৰাহক হিচাপে বজাৰ কৰোঁ তেতিয়া কিন্তু কাৰোবাৰ ইনকাম হয় ফ্ৰেণ্ডছ এই কথাটো মই এই ইণ্ডাষ্ট্ৰিটোত আহি কিন্তু খুব ক্লিয়াৰলি বুজি পালোঁ আৰু এই ইণ্ডাষ্ট্ৰিটোৱে আমাক এটা কথাই বুজাইছে এইটোৱে মই বুজি পালোঁ যে নাও
বাই চেঞ্জিং ইয়ৰ বাইং হেবিট ইউ কেন চেঞ্জ ইয়ৰ লাইফ বুলি যে কথাটো কৈছে এতিয়া চাওক মই আপোনালোকক যিটো উদাহৰণ দিলোঁ যে 10 টকীয়া চাবোন টুকুৰা 4 টকাত মাৰ্কেটত আহে তাৰমানে যদি মই গেপটো চাওঁ 6 रुपीस 6 টকা দেখিবলৈ সৰু 6 টকা এটা বৰ ডাঙৰ পইচা নহয় কিন্তু যদি মই 10 টকাত 6 টকা মই বেলেগক দিব লাগে মোৰ উপাৰ্জনৰ কষ্টৰ উপাৰ্জনৰ পইচা মই যদি 10 টকাৰ বস্তু কিনোতে মই 4 টকাৰ বস্তু পাইছোঁ তাৰমানে 6 টকা পইচা মই বেলেগক দিছোঁ নহয় এতিয়া এটো যদি মই অকমান লাৰ্জত চাওঁ যদি মোৰ ঘৰখনৰ পৰা 10000 টকাৰ বজাৰ হয় প্ৰত্যেক মাহত মিনিমাম 10000 টকা যদি মই বস্তু সামগ্ৰী মোৰ ঘৰলৈ আনি আছোঁ তাৰমানে মই ইনডাইৰেক্টলি মোৰ 6000 টকা এটা মই কাৰোবাক দি আছোঁ কিন্তু যোনে এই মোৰ 6000 টকাটো পাই তেওঁলোকক মই চিনি নাপাওঁ কিন্তু খুব বেছি মোৰ কাখৰ সেই ৰিটেইলাৰজনকহে মই চিনি পাওঁ গতিকে বাকি মই মোৰ খৰচা কাৰোবাৰ কাৰণে কিন্তু মোৰ অচিনাকি মানুহৰ কাৰণে কিন্তু ইনকাম হয় ইয়াত কি বুজিলোঁ মোক আজি এই ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত এই মোক এমৱে কোম্পানীয়ে ক'লে যে যদি তুমি এতিয়া আমাৰ পৰা বজাৰ কৰা তেতিয়াহ'লে কিন্তু আমি কি কৰিম তোমাক যে ফাৰ্ষ্ট থিং আমি তোমাক কোৱালিটি প্ৰডাক্ট দিম আগতে তুমি কেনে ধৰণৰ প্ৰডাক্ট ব্যৱহাৰ কৰিছিলা আমি নাজানো হয়তো ভালেই কৰিছিলা বা যিয়ে কৰা আমি এনেকুৱা কোৱালিটি প্ৰডাক্ট দিম যিবিলাক কোৱালিটি প্ৰডাক্টত 100% আমি এছুৰেঞ্চ দিম মানে যদি কিবা কাৰণত তুমি আমাৰ প্ৰডাক্টবিলাক ইউজ কৰি স্যাটিসফাইড নোহোৱা তেতিয়াহ'লে তুমি তোমাৰ পইচা ঘূৰাই ল'ব পাৰা 30 দিনৰ ভিতৰত ৰাইট তাৰমানে মই কি বুজিলোঁ যে মই কোৱালিটি পাম সেকেন্ড কথা ক'লে যে যদি তুমি আমাৰ তাত বজাৰ কৰা তোমাৰ কিছু পইচা তুমি কিন্তু খুব ইনষ্টেন্টলি ৰিটাৰ্ণ ল'ব পাৰিবা আৰু লাহে লাহে তোমাৰ সেই 60% পইচাটো কিন্তু তুমি এদিন তোমাৰ ঘৰলৈ ঘূৰাই আনিব পাৰিবা সেই পইণ্টটোৱে মোৰ ভাল লাগিছিল ফ্ৰেণ্ডছ তাৰ পিছতে মই লাহে লাহে তাক ধ্যান দিব মই আৰম্ভ কৰিলোঁ মই আপোনালোকক এই কথাটো এইটো কাৰণেই কৈছোঁ আপোনালোকে এই সাবজেক্টটো যোনে আপোনাক বুজাব বিচাৰিছে যোনে আপোনাক ক'ব বিচাৰিছে তেওঁৰ লগত বহি কিন্তু ফ্ৰেণ্ডছ ক্লিয়াৰ কৰি লওক আৰু যদি ক্লিয়াৰ হয় মোৰ বিশ্বাস আপুনি কিন্তু এই বিজনেছটো ষ্টাৰ্ট কৰাৰ ইচ্ছুক হ'ব কিয় ক'লোঁ কাৰণ ইট ইজ এ ৱাণ্ডাৰফুল অপৰচুনিটি ফৰ পিপল লাইক আছ ইন দিছ মাদাৰ আৰ্থ কাৰণ উই অল আৰ কনজিউমাৰ্ছ আমি সব কিন্তু কাষ্টমাৰ আমি সব গ্ৰাহক গতিকে আমি প্ৰত্যেকজন গ্ৰাহকে কিন্তু একেলগে মিলিজুলি যদি আমি আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ ভিজন লৈ পেলাই ইণ্ডাষ্ট্ৰীৰ লগত এছ'চিয়েট কৰিব পাৰোঁ দেন ডেফিনেটলি আমি কিন্তু আমাৰ লাইফ চেঞ্জ কৰিব পাৰোঁ তো মই আজি একচুৱেলি আপোনালোকৰ লগত ইমানখিনিয়ে কথা পাতিম বুলি ভাবিছোঁ কাৰণ কিয় মই খুব বেছি কথা যদি আজি আপোনালোকক ইয়াত কওঁ অলৰেডি মই কথাখিনি হয়তো অকণমান আপোনালোকৰ কাৰণে দীঘলীয়াও হ'ব পাৰে কিন্তু মই কম তাৰ পিছতো যদি আপোনাৰ কিবা প্ৰশ্ন আছে ইফ ইউ হেভ এনি কুৱেশ্যনছ হি ইজ দ্য বেষ্ট পাৰ্চন তেওঁ হ'ল এজন বেষ্ট মানুহ যোনে আপোনাক এই ভিডিঅ' ষ্ট্ৰিমিংটো দিছে এই ভিডিঅ'টো আপোনাক চাবৰ কাৰণে এই লিংকটো পঠাইছে তেখেতৰ লগত বহক তেখেতে আপোনাক প্ৰত্যেকটো বস্তু ক্লেৰিফাই কৰি দিব আৰু ক্লেৰিফাই এইটো কাৰণে হওক হয়তো এই ইণ্ডাষ্ট্ৰীটো আপোনাৰ কাৰণে উপযোগী হ'ব পাৰে হয়তো আপোনাৰো জীৱনত কিছু যদি আশা আকাংক্ষা বা আপুনি এক্সট্ৰা ইনকামৰ কথা ভাবি আছে আপুনি প্যাৰেলেলি যদি এটা ডাইভাৰ্সিফাই ইনকামৰ কথা ভাবি আছে আপুনি যদি এটা বিজনেছ মডিউলৰ কথা ভাবি আছে এটা খুব ভাল এক্সট্ৰা ইনকামৰ কথা ভাবি আছে আৰু বহু বস্তু আছে এই বিজনেছটোৰ প্লেটফৰ্মত যিখিনি মই যদি কওঁ খুব শৰ্টলি ডেট ৰিকগনিশ্যনছ গুড ফ্ৰেণ্ডশ্বিপ ট্ৰেভেল এৰাউণ্ড দ্য ৱৰ্ল্ড আৰ্ন গুড কোৱালিটি এমাউণ্ট অফ মানি এনিথিং ৰাইট তো বহুত বস্তুৰ এটা ডাঙৰ পেকেজ হয় এইটো গতিকে এই বিজনেছটো এটা আমি কওঁ যে নট অনলি ফৰ ওৱান ৰিজন দেয়াৰ ইজ লটছ অফ ৰিজন এণ্ড ইট ইজ এ পেকেজ চ' প্লিজ জাষ্ট কণ্টেক্ট দ্য পাৰ্চন যোনে আপোনাক এই ভিডিঅ'টো দিছে চ' ফ্ৰেণ্ডছ ভাল লাগিল আপোনালোকৰ লগত কথা পাতি হয়তো আগন্তুক ভিডিঅ'ত আৰু আমি বেলেগ বেলেগ কথা লৈ আপোনালোকৰ ওচৰলৈ আহিম চ' আজিলৈ ধন্যবাদ থেংক ইউ